আমি যদি সমূহ রাষ্ট্রে ক্ষতি হই এটা পৃথিবী হিসাবে আমি যদি বসবাস নকৰো অনাগত দিনত তেতিয়া মানৱে নহয় এই পৃথিৱীখনত সঁচাকৈ প্ৰাণী বোলা বস্তুৱে হয়তো জীয়াই নাথাকিব। এই অনুভৱ হৈছিল। গতিকে 1972 চনত সমূহ ৰাষ্ট্ৰসমূহক আমন্ত্ৰণ কৰি পোনপ্ৰথমতে বিশ্ব দিৱস অৰ্থাৎ বিশ্ব পৃথিৱীখনক কেনেকৈ সুৰক্ষা কৰিব পৰা যায় তাৰ নীতি নিৰ্ধাৰণ কৰা হৈছিল। গতিকে এই নীতি নিৰ্ধাৰণত বহুতো ৰাষ্ট্ৰসমূহে সহভাগী লৈ এই দিশত কাম কৰি আহিছে যদিও আজি যি মানৱ সৃষ্টিৰ ফলত বৈজ্ঞানিক আৱিষ্কাৰৰ লগে লগে এটা ভাবুকি সৃষ্টি হৈছে। আমি জানো পৃথিৱীখনত আজি যি ধৰণৰ প্ৰদূষণ বৃদ্ধি হৈছে, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ, ইয়াৰ লগতে আমাৰ সমূহ প্ৰদূষণ, পানীৰ প্ৰদূষণ, যি আজি বাটৰ নাট আছে, নদীৰ এই নামকৰণৰ পৰা আপোনালোকে অনুভৱ কৰিব পাৰিছে যে আজি পানীৰ প্ৰদূষণ, নদীৰ প্ৰদূষণ কিভাৱে হৈছে। যি আমি পানীক জীৱন বুলি কওঁ, পানীয়ে আমাৰ জীৱন হয়। গতিকে পানীয়ে যদি প্ৰদূষণ হয় তো অনাগত দিনত আমি জীয়াই থাকিব পাৰোঁ জানো? গতিকে আজি বিশেষ এই দিনত সজাগতা, গোটেই বিশ্ববাসী সজাগতা দিব, আমি সজাগ হ'ব লাগে আৰু গোটেই বছৰটোতে প্ৰতিদিনতে আমি সজাগ হৈ আজি সংকল্প ল'ব লাগে যে বিশ্বক কেনেকৈ আমি সুৰক্ষা দিব পাৰোঁ, গোটেই পৃথিৱীখনক কেনেকৈ আমি সুৰক্ষা দিব পাৰোঁ, এই বিষয়ে আমি সজাগ হ'ব লাগে। গতিকে যদি এনেধৰণে আজি আমি এই প্ৰজন্মই যি ধৰণে আমি সম্পদসমূহ আহৰণ কৰি ব্যৱহাৰ কৰি আছো আৰু পৃথিৱীখনক কলঙ্কিত কৰিছো, অহা প্ৰজন্মই ইয়াৰ পৰিণাম ভয়ানক হিচাপে ভুগিব লাগিব। সেইবাবে উঠি অহা প্ৰজন্মক আমি শিকাব লাগিব যে এই পৃথিৱীখনক কেনেকৈ আমি সুৰক্ষা কৰোঁ। যেনে আমাক জন্ম দিয়া মাতৃ আৰু যি পৃথিৱীত আমি ডাঙৰ দীঘল হৈছো, এই মুহূৰ্তটো আমাৰ দুটা মাতৃ আছে বুলি ভাবিব লাগে। যিমান মাতৃক যদি আমি গালি এটাও দিওঁ, অন্তৰখন আমাৰ কিমান বেজাৰত। ঠিক তেনেকৈ আমি ভাবিব লাগে এই পৃথিৱীখন আমাৰ মাতৃ হয়, য'ত আমি ডাঙৰ দীঘল হৈছো, য'ত আমি বসবাস কৰোঁ। এই বিষয়ে বিনিষ্ট কৰাৰ আগতে বা ধ্বংসৰ কাম কৰি যোৱাৰ আগতে আমি 10 বাৰ ভাবিব লাগে। গতিকে আজি গোটেই বিশ্বই ইয়াৰ বিষয়ে উপলব্ধ কৰিছে। আজি বতৰ হঠাৎ পৰিৱৰ্তন হৈছে, আপোনালোকে অনুভৱ কৰিব পাৰিছে। মেৰু অঞ্চলত যি ধৰণে বৰফ গলন হৈছে, অৰ্থাৎ আমাৰ গ্লোবেল ৱাৰ্মিং যি ধৰণে বৃদ্ধি হৈছে, যদি এনেধৰণে বৰফ গলন হয় অনাগত দিনত সাগৰ পৃষ্ঠটো উত্থান হ'ব আৰু বহুতো ৰাষ্ট্ৰই নিজৰ বাসভূমি হেৰুৱাব। এই ভয়াৱহ সতৰ্কবাণী বৈজ্ঞানিকসকলে আগতে আমাক দি আছে। অনাগত 30 বছৰ যদি আমি এই গ্লোবেল ৱাৰ্মিংটো ৰখাব নোৱাৰো, তেতিয়া বহুতো সাগৰৰ ওচৰত থকা ৰাষ্ট্ৰসমূহ বিলীন হৈ যাব সাগৰত তলিত। গতিকে এই সন্দৰ্ভত আমি সজাগ হ'বলৈ হ'ল আৰু যি ধৰণে আমি আৱৰ্জনা প্লাষ্টিকসমূহ ব্যৱহাৰ কৰি আছো, সঁচাকৈ য'তে যাওঁ ৰাস্তাৰ কাষত হওক বা ঘৰৰ চোতালত হওক প্লাষ্টিকে ভৰি আছে, যিটো ডাইজেবল নহয়। মাটিয়ে তাক আহৰণ কৰিবই নোৱাৰে, মাটিয়ে সেইটো মিলাবই নোৱাৰে। গতিকে আমি এই ক্ষেত্ৰতো সাৱধান হ'ব লাগে। যি আৱৰ্জনা সমূহ গৈ শেষত নদীত পৰে, য'ত নদীৰ এই আজি যি বাটৰ নাটৰ মূল উদ্দেশ্য নদীনো কেনেকৈ খাব পাৰিছে। আমি আমাৰ আমি গম পাওঁ আৰু
নদীৰ যদি অসুখ হয় তাক কেনেকৈ নিবাৰণ কৰিব এইখিনি আমাৰ বিশেষকৈ আজি বাটৰ নাট যি আছে তাৰ মূল উদ্দেশ্য যে প্ৰতিটো বিশ্ব পৰিৱেশ দিৱসত একোটা থিম লৈ অহা হয় প্ৰতি বছৰে এটা থিম থাকে এই থিমৰ আধাৰতে আমাৰ শ্লোগান থাকে গতিকে আজি বাটৰ যি শ্লোগান আছে নদীৰ অসুখ গতিকে আমি নদীৰ অসুখটো নিবাৰণ কৰিম আৰু আমি এইটো পাৰিম এটা সময় আছিলে খাইছিলে নিজৰ ঘৰৰ পৰা লৈ খাইছিল আজিকালি সুবিধা বেছি হোৱাৰ কাৰণে প্লাষ্টিক বটলে প্ৰতিটো প্লাষ্টিকৰ যিটো পেকেট আমাৰ উঠি অহা প্ৰজন্মই খাই আছে সঁচাকে এটা ভাবিবলগীয়া কথা গতিকে আমি ভাবো প্লাষ্টিক বৰ্জন কৰাৰ লগতে আমি চৰকাৰকো আহ্বান কৰোঁ যে প্লাষ্টিক সমূহ যাতে চৰকাৰে বিশেষ হিচাপে যেতিয়ালৈকে চৰকাৰে বিভিন্ন নীতি নিৰ্ধাৰণ কৰি আহিছে আইন প্ৰণয়ন কৰিছে কিন্তু সামান্য এটা আটাইতকৈ ডাঙৰ ভাবো গতিকে বিশেষকৈ মই আজিৰ যি বাটৰ নাট প্ৰদৰ্শন আমাৰ নিকেতনত হ'ব আৰু আমি উপভোগ কৰিম মই দীঘলীয়া আৰু বক্তব্য ৰাখিবলৈ নাযাওঁ যিহেতু নদীৰ অসুখ কেনেকৈ সৃষ্টি হয় আৰু তেনেকৈ তাক কেনেকৈ নিবাৰণ কৰিব পৰা যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ প্ৰদৰ্শন কৰিব আৰু আমি তাক উপভোগ কৰোঁ যিসকল নাট্যকাৰে এইখিনি এটা দিনত মই ভাবিব পৰা নাই যোৱাকালিহে প্ৰস্তুত হৈ যোৱাকালিহে পাইছোঁ যে কৈছে যে আজিৰ চৰকাৰে এটা নিৰ্দেশনা আছে যে কেইজনমান ছাত্ৰ ছাত্ৰী লৈ বাটৰ নাট কৰিব লাগে আৰু মোক ক'লে মই ছাত্ৰ ছাত্ৰীক দিলোঁ কালি এটা দিনৰ ভিতৰত অনুশীলন কৰি আজি যে বাটৰ নাট কৰিব এইটো আটাইতকৈ ডাঙৰ কথা গতিকে কিমান আয়ত্ত আছে কিমান সুন্দৰ ইয়াত পৰিৱেশন কৰিব প্ৰদৰ্শন কৰাব গতিকে মই আশা কৰোঁ এইখিনি ক্ষেত্ৰত আমি উপভোগ কৰোঁ আৰু সকলোকে পুনৰবাৰ আজিৰ এই দৃশ্য পৰিৱেশ জীৱনত অভিনন্দন জনাই মোৰ কৰ্মপক্ষতে সামৰিছোঁ নমস্কাৰ আৰু আজি বাটৰ নাট